বন্ধুসকল এই জোপা চাং নেফাফু ইমান আছে ইয়াত। এয়া নেফাফু গছ চাওক। নেফাফু এই আগটো আলুৰ লগত ভাজি খাব লাগে বা কিছুমানে এনেকৈ ভাজি খায়। আৰু বিশেষকৈ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীলৈকে ইয়াৰ খাবলৈ ভাল। বৰ্তমান সময়ত বৰষুণ ছিজনত ইমান ভাল নহয় খাবলৈ, তিতা লাগে অকণমান। ইয়াৰ যিটো তেলটো নোহোৱা হৈ থাকে, অকণমান তিতা লাগে, বেছি পানী থাকে কাৰণে। চাওক ইয়াৰ এই ককাইদেউজনৰ ঘৰত বহুত আছে এইবিলাক। আৰু হাই প্ৰেছাৰ লোকসকলে এই নেফাফু খায়, কিন্তু ইয়াৰ লিমিট নাই, সেয়েহে পটককৈ বেছিকৈ খাই দিব নালাগে। ডক্তৰে কয় এইবিলাক তেনেকৈ খাবই লাগে বুলি কথা নাই, কিন্তু হাই প্ৰেছাৰ লোকসকলে খায় আৰু তৎক্ষণাত ল' হৈ যায়। আৰু ল' প্ৰেছাৰ লোকসকলে কেতিয়াও খাব নালাগে নেফাফু। আৰু হাই প্ৰেছাৰ লোকসকলেও পটককৈ খাই দিব নালাগে। মানে ইয়াক কিছুমানে কি কৰে, ইয়াৰ এই আগবিলাক লৈ খুন্দি মেলি পানীৰ লগত 1 গিলাচ ঠাণ্ডা পানীত গুলি মেলি খাই দিয়ে, তেতিয়া প্ৰেছাৰ ল' হৈ যায়, কুইক একশ্যন কৰে। সেয়েহে ডক্তৰে কয় পটককৈ খাব নালাগে বুলি, কিন্তু তথাপিও কিছুমানে খায়। বহুতক খোৱা দেখিছোঁ। খালেও আপোনালোকে সাৱধান হ'ব, লিমিটত খাব, অধিক খাই নিদিব। এয়া চাওক। কিন্তু আঞ্জা হিচাপত আপোনালোকে খাব পাৰে। কিছুমানে কেঁচাই খাই দিয়ে, সেই কেঁচাই খাই দিব নালাগে। আঞ্জা হিচাপত অকণমান হাই প্ৰেছাৰ লোকসকলে মাজে সময়ে খাই থাকিব লাগে, ভাজি কৰি তেনেকৈ, তেতিয়া ভালে থাকে। এয়া চাওক নেফাফু। এয়া বহুত য'তে ত'তে হয়, কিছুমান স্থানততো বহুত এভেইলেবল আছে, কিন্তু কিছুমানে আকৌ পাবলৈ নাই এইবিলাক বস্তু কিছুমান জেগাত। ধন্যবাদ বন্ধুসকল।